ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰঙালী বিহুৰ শুভেচ্ছাৰে পঠোৱা যি উপহাৰ সেই উপহাৰক প্ৰত্যাখ্যান কৰিছে এজন বিশেষ ব্যক্তিয়ে। এজন বিশেষ ব্যক্তি হিমন্ত বিশ্ব শৰ্মাই পঠোৱা গামোচাখন প্ৰত্যাখ্যান কৰিছে। এই গামোচাখন তেওঁ গ্ৰহণ নকৰে। হিমন্ত বিশ্ব শৰ্মাই যি তেওঁ উপহাৰ পঠিয়াইছে সেই উপহাৰ তেওঁ গ্ৰহণ কৰিব নোৱাৰে। তেওঁ কৈছে কেতিয়াও দৰকাৰে ভোকত থাকিম, কেতিয়াও কিন্তু ঘাঁহ নাখাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইদৰে তেওঁ মন্তব্য আগবঢ়াইছে। কিন্তু কিহৰ বাবে তেওঁ এনেকৈ ক'ব লগা হ'ল? মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁ কিহৰ ইমান ক্ষোভ? এই ভিডিঅ'টোত গোটেইখিনি কথা মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি উপহাৰ পঠিয়াইছে ৰঙালী বিহুৰ শুভেচ্ছাৰে, সেই উপহাৰক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। কাৰণ সেই উপহাৰ আহি পৰিছে বৰ্তমান চোৰৰ হাতত। চোৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গামোচা পঠিয়াইছে, গামোচা পিন্ধাইছে, ৰঙালী বিহুৰ শুভেচ্ছা দিছে গভাইত গভাইত চোৰক। তাৰ পাছত যিজন গাঁওবুঢ়াই মুখ্যমন্ত্ৰীয়ে উপহাৰটো আনি চোৰৰ হাতত তুলি দিছিল, ফটো উঠিছিল, সেইজন গাঁওবুঢ়াৰ ঘৰ গৈ টচ নচ কৰি দিছিল সেই বিখ্যাত চোৰজনে। সেই কথাখিনি হয়তো আপোনালোকক কোৱাৰ প্ৰয়োজন নাই, আপোনালোক সকলোৱে হয়তো সেই ঘটনাটোৰ কথা গমেই পাইছে। সেই লখিমপুৰৰ গভাইত চোৰজনৰ কথা, যিজন চোৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহুৰ শুভেচ্ছাৰে গামোচা পঠিয়াইছিল, সেইজন চোৰক। তাৰ পাছত আন এজন বিশেষ ব্যক্তিজনৰ নাম হৈছে জ্ঞানেন চক্ৰৱৰ্তী অসম। তেওঁক যদি আপোনালোকে ফেচবুকত বিচাৰে জ্ঞানেন চক্ৰৱৰ্তী অসম বুলি বিচাৰিলে পাব। তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ দিয়া যিখন গামোচা, তেওঁলৈ দিয়া যি ৰঙালী বিহুৰ শুভেচ্ছাৰ উপহাৰ, সেই উপহাৰ তেওঁ প্ৰত্যাখ্যান কৰিছে। প্ৰত্যাখ্যান কৰি তেওঁ লিখিছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে ফেচবুকত তেওঁ লিখিছে যে এখেত মুখ্যমন্ত্ৰীয়ে মোলৈ বিহুৰ উপহাৰ পঠিয়াইছে, মই বিনম্ৰতাৰে এই উপহাৰ প্ৰত্যাখ্যান কৰিছোঁ। কি কাৰণতে উপহাৰ প্ৰত্যাখ্যান কৰিছে তেওঁ তাৰ কাৰণবোৰ উল্লেখ কৰিছে। তেওঁ লিখিছে এখেতে শিক্ষকক গুৱাহাটীলৈ মাতি আনি ৰাজহুৱাকৈ সুধিছিল আপুনি দিনত ধৰে নে ৰাতি ধৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষকক গুৱাহাটীত মাতি নি অপমান কৰিছিল। শিক্ষকক সুধিছিল যে আপুনি কাম ফেৰা, মানে গম পাইছে সেয়া আপুনি ৰাতিপুৱাৰে পৰা আৰম্ভ কৰে নে আপুনি ৰাতি খায়, তেনেধৰণৰ প্ৰশ্ন সুধি শিক্ষকৰ মান সন্মান শেষ কৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেই কাৰণ তেওঁ উল্লেখ কৰিছে। তাৰ পাছত লিখিছে এখেতে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী ছাৰক ৰাজহুৱাকৈ কৈ থৈছে এইটো মাল আকৌ ক'ৰ পৰা টপকিল। এনেধৰণৰ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছিল। তাৰ পাছত ৩ নম্বৰটো কাৰণ তেওঁ দৰ্শাইছে হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ ডক্টৰ হীৰেন গোহাঁই ছাৰক ডুপ্লিকেট মাল বুলি কৈ থৈছে। ৩ নম্বৰটো কাৰণ এইদৰে তেওঁ আগবঢ়াইছে। আৰু ৪ নম্বৰত তেওঁ লিখিছে তেখেতৰ পুলিচে ২০০৩ চনত নৱেম্বৰ মাহত নিশা ২:১৫ মোৰ ঘৰৰ পৰা তুলি নি লকআপত সুমুৱাইছিল। জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীক ২০২৩ চনৰ নৱেম্বৰ মাহৰ নিশা ২:১৫ তেওঁৰ পুলিচে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে নি লকআপত সুমুৱাই ৰাখিছিল। ৪ নম্বৰতে তেওঁ লিখিছে তেখেতৰ পুলিচে ২০২৪ চনত ১৮ আগষ্টৰ নিশা ৮ বজাত তুলি নি তথাকথিত বোমা বিস্ফোৰণৰ গোচৰত ৩.৫ ঘণ্টা জেৰা কৰিছিল। তাৰ পাছত লিখিছে তাৰোপৰি অসমৰ দৰিদ্ৰ আৰু হিতাধিকাৰী ৰাইজৰ কৰ কটলৰ টকাৰে মোক বিহুৰ উপহাৰ নালাগে, দৰকাৰ হ'লে ভোকত থাকিম, ঘাঁহ নাখাওঁ। এইদৰে মন্তব্য আগবঢ়াইছে জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী নামৰ এই ব্যক্তিজনে। এই ব্যক্তিজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপহাৰটো তেওঁৰ হাতত পৰাৰ পিছতেই তেওঁ উপহাৰটো প্ৰত্যাখ্যান কৰিছে। প্ৰত্যাখ্যান কৰি কি কাৰণত সেই উপহাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ মৰমত পঠিওৱা সেই উপহাৰটো গ্ৰহণ কৰিব নোৱাৰে, এই কাৰণবোৰ তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। বাকী এই বিষয়ত মই বিশেষ একো ক'বলৈ নাযাওঁ, কাৰণ এই বিহুৱানখনক লৈ যি ৰঙালী বিহুৰ উপহাৰ পঠিয়াইছে সেই উপহাৰখনক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈ আছে। বহুতে সেই উপহাৰ পাই বহুতে উৎফুল্লিত হৈছে, বহুতে সেই উপহাৰ পাই কিনে কিন্তু তেওঁলোকৰ মনত দুখ লাগিছে। কাৰণ সেই উপহাৰখনৰ এতিয়া মান মৰ্যাদা নোহোৱা হৈ পৰিছে। গভাইত চোৰে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পঠোৱা উপহাৰখন পাবলৈ সক্ষম হৈছে। সেই চোৰ গৈ এতিয়া লকআপত থাকিব লগা হৈছে, জেলৰ ভাত খাই থাকিবলগীয়া হৈছে। আৰু সেইসকলকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কিন্তু সেই গামোচাখন পিন্ধাইছে। গতিকে বহুতে সেই গামোচাখন পোৱাৰ পিছত সুখী হৈছে, বহুতে সেই গামোচাখন পোৱাৰ পিছত তেওঁলোকে সেই গামোচাখন প্ৰত্যাখ্যান কৰিছে। বাকী আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এই ব্যক্তিজনৰ যিখিনি লিখিছে তেওঁৰ মতামতখিনি, তেওঁৰ অনুভৱখিনি, কি কাৰণত তেওঁ গামোচাখন গ্ৰহণ নকৰে, উপহাৰ গ্ৰহণ নকৰে, হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই তেওঁলৈ পঠিওৱা উপহাৰ কিহৰ বাবে গ্ৰহণ নকৰে, সেই কথাখিনি মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। বাকী আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম। ধন্যবাদ।